ইতিমধ্যে অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে নমিনেশ্যন দিয়াৰ সময়ত যাতে তেওঁলোক উপস্থিত থাকে তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বিশ্বাস আছে তেওঁলোক তিনিওজন উপস্থিত থাকিব। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সমিতিক অৰ্থাৎ জে পি নাড্ডাজীক, লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে মোক হয়তো আপোনালোক জানে লোকসভাত মই প্ৰাৰ্থিত্ব পোৱা নাছিলোঁ ডিব্ৰুগড়ৰ পৰা, আৰু তেতিয়া পাৰ্টীয়ে কৈছিল ভাল এটা দায়িত্ব দিয়া হ'ব আপোনাক, আৰু ঠিক তেনেকৈ আজি ভাৰতীয় জনতা পাৰ্টীয়ে এটা সিদ্ধান্ত ল'লে আৰু মোক এইবাৰ ৰাজ্যসভাৰ কাৰণে তেওঁলোক মনোনীত কৰিছে। সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ যিসকল নেতৃবৃন্দ আছে তেওঁলোকে মোক ৰাজ্যসভাৰ কাৰণে মনোনয়ন পত্ৰ দিছে। মানে নমিনেশ্যন দিছে, আৰু এই কাৰণে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অহা সময়ত মই মোৰ নিজৰ অঞ্চল আৰু আমাৰ গোটেই অসমৰ কাৰণে মই কাম কৰি যাম, ৰাইজৰ কাৰণে কাম কৰি যাম। মই যিটো বিশ্বাস কৰোঁ, মই 82ৰ পৰা আছোঁ। এই বিজেপি পুৰণি বিজেপি এইবিলাক কৰি থাকিব নালাগে। আমি চব বিজেপি আৰু কোনো ব্যক্তি মানে চিৰস্থায়ী নাথাকে। মই সদায় মানে MLA MP হৈ থাকিব পাৰিম নেকি? মোৰ এটা বয়স আছে, আৰু আমি কিমান দিন লাষ্টিং কৰিম? সেইকাৰণে নতুন মানুহ সুযোগ দিব লাগে। এইটো ভাৰতীয় জনতা পাৰ্টি যেনেকৈ মেইনটেইন কৰে অন্য দলৰ নিচিনা নহয়। কিছুমান হয়তো ভুল বুজি এইবিলাক কৈ থাকে, নতুন পুৰণি চব লৈ কাম কৰিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ যিটো গুৰুত্ব সকলৰ আছে, এইটো কোনো নতুন পুৰণি ভেদাভেদ কৰি কোনো লাভ নাই। অসমৰ কাম আগবাঢ়ি আছে, কেন্দ্ৰীয় চৰকাৰে যেনেকৈ কাম কৰি আছে সেইবিলাক চাব লাগে। আমাৰ ৰাইজৰ কাম হৈ আছে নাই, অসমৰ উন্নতি হৈ আছে নাই, সেইটোৱে চাব লাগে। আমি শুভেচ্ছা আৰু অভিনন্দন জনাই আছোঁ আমাৰ জ্যেষ্ঠ নেতা, এই কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিগত দিনত যিনি 4বাৰ বিধায়ক নিৰ্বাচিত হৈ আসাম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিলে মাননীয় মিশ্ৰ ৰঞ্জন দাস মহোদয়ক এইমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটি যাক ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে মনোনীত কৰিলে। আৰু এই মনোনয়ন প্ৰাপ্তি মাননীয় মিছনদাৰ এই মনোনয়ন প্ৰাপ্তিত এইটো কৰিমগঞ্জ জিলাৰ কাৰণে এটা বিৰাট প্ৰাপ্তি, এইটো বৰাক উপত্যকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা বিৰাট প্ৰাপ্তি। আমি কৃতজ্ঞতা জনাই আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ মাননীয় প্ৰদেশ সভাপতি শ্ৰদ্ধেয় ভৱেশ কলিতা মহোদয়ক। আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় জগত প্ৰকাশ নাড্ডা মহোদয়ক। আমি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদীজী, মাননীয় গৃহমন্ত্ৰী শ্ৰদ্ধেয় অমিত শ্বাহজীক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে নমিনেশ্যন দিয়াৰ সময়ত যাতে তেওঁলোক উপস্থিত থাকে তাৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু বিশ্বাস আছে তেওঁলোক তিনিওজন উপস্থিত থাকিব। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাষ্ট্ৰীয় সমিতিক অৰ্থাৎ জে পি নাড্ডাজীক, লগতে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে মোক হয়তো আপোনালোক জানে লোকসভাত মই প্ৰাৰ্থিত্ব পোৱা নাছিলোঁ ডিব্ৰুগড়ৰ পৰা, আৰু তেতিয়া পাৰ্টীয়ে কৈছিল ভাল এটা দায়িত্ব দিয়া হ'ব আপোনাক, আৰু ঠিক তেনেকৈ আজি ভাৰতীয় জনতা পাৰ্টীয়ে এটা সিদ্ধান্ত ল'লে আৰু মোক এইবাৰ ৰাজ্যসভাৰ কাৰণে তেওঁলোক মনোনীত কৰিছে। সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাজ্যৰ
মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া, আমার রাজ্যিক সভাপতি শ্রী ভৱেশ কলিতা ডাঙ্গরিয়া, আমার প্ৰাক্তন মুখ্যমন্ত্রী অসমৰ বর্তমান কেন্দ্রীয় মন্ত্রী মাননীয় সর্বানন্দ সোণোৱাল ডাঙ্গরিয়া আৰু আমাৰ যিসকল নেতৃবৃন্দ আছে তেওঁলোকে মোক ৰাজ্যসভাৰ কাৰণে মনোনয়ন পত্ৰ দিছে। মানে নমিনেশ্যন দিছে আৰু এই কাৰণে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অহা সময়ত মই মোৰ নিজৰ অঞ্চল আৰু আমাৰ গোটেই অসমৰ কাৰণে মই কাম কৰি যাম, ৰাইজৰ কাৰণে কাম কৰি যাম। মই যিটো বিশ্বাস কৰোঁ, মই 82ৰ পৰা আছোঁ। এই বিজেপি পুৰণি বিজেপি এইবিলাক কৰি থাকিব নালাগে। আমি চব বিজেপি, সবেই বিজেপি আৰু কোনো ব্যক্তি মানে চিৰস্থায়ী নাথাকে। মই সদায় মানে MLA MP হৈ থাকিব পাৰিম নেকি? মোৰ এটা বয়স আছে আৰু আমি কিমান দিন লাষ্টিং কৰিম? সেইকাৰণে নতুন মানুহ সুযোগ দিব লাগে, এইটো ভাৰতীয় জনতা পাৰ্টি যেনেকৈ মেইনটেইন কৰে অন্য দলৰ নিচিনা নহয়। কিছুমান হয়তো ভুল বুজি এইবিলাক কৈ থাকে, নতুন পুৰণি চব লৈ কাম কৰিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ যিটো গুৰুত্ব সকলৰ আছে, এইটো কোনো নতুন পুৰণি ভেদাভেদ কৰি কোনো লাভ নাই। অসমৰ কাম আগবাঢ়ি আছে, কেন্দ্ৰীয় চৰকাৰে যেনেকৈ কাম কৰি আছে সেইবিলাক চাব লাগে। আমাৰ ৰাইজৰ কাম হৈ আছে নাই, অসমৰ উন্নতি হৈ আছে নাই, সেইটোৱে চাব লাগে। আমি শুভেচ্ছা আৰু অভিনন্দন জনাই আছোঁ আমাৰ জ্যেষ্ঠ নেতা, এই কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিগত দিনত যিনি 4বাৰ বিধায়ক নিৰ্বাচিত হৈ আসাম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিলে মাননীয় মিছন ৰঞ্জন দাস মহোদয়ক এইমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটি যাক ৰাজ্যসভা নিৰ্বাচনৰ কাৰণে মনোনীত কৰিলে। আৰু এই মনোনয়ন প্ৰাপ্তি মাননীয় মিছনদাৰ এই মনোনয়ন প্ৰাপ্তিত এইটো কৰিমগঞ্জ জিলাৰ কাৰণে এটা বিৰাট প্ৰাপ্তি, এইটো বৰাক উপত্যকাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা বিৰাট প্ৰাপ্তি। আমি কৃতজ্ঞতা জনাই আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাননীয় প্ৰদেশ সভাপতি শ্ৰদ্ধেয় ভৱেশ কলিতা মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় জগত প্ৰকাশ নাড্ডা মহোদয়ক, আমি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদীজী, মাননীয় গৃহমন্ত্ৰী শ্ৰদ্ধেয় অমিত শ্বাহজীক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।